জনোৱাটো আমাৰ লক্ষ্য আছিল। মানে বিভিন্ন মানুহৰ ঘৰ ইত্যাদি মানে কিছু ঘৰ উচ্ছেদ পাইছে। বিভিন্ন সময়ত এই কথাটো আহিছিল যে জিঞ্জাৰ কেতিয়া উচ্ছেদ হব, অকেডি কেতিয়া উচ্ছেদ হব, এই ধৰণৰ কথাবিলাক আহিছিল। মই এটা কথা কওঁ যে অকেডি উচ্ছেদ বুলি নকওঁ, অকেডি আমাৰ লগত সহযোগ কৰিছে। আমি তেখেতসকলক বিচাৰিছিলো যে এই জেগাটো যিহেতু জলাশয়টো বৰাবৰকাৰী ইয়াত প্ৰয়োজন আছে, তেখেতসকলৰ সহমত সাপেক্ষে তেখেতসকলক আমি এটা বেলেগ জেগালৈ চিফ্ট কৰি দিয়াৰ সুবিধা দিছো আৰু সেইমতে তেখেতে সহযোগ কৰিছে। আমি এতিয়া অলৰেডি আজি অমেয় কুমাৰ দাস ইনষ্টিটিউটখন আজিৰ পৰা এই উচ্ছেদৰ কাম বা ভঙা কামটো আৰম্ভ কৰিছো আৰু এইখিনি পিছতে আমি অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি অহা 30 তাৰিখে কৰিম। অহা মাহত IHM প্লেন ৰাখিছো যে IHM খন কৰিব পাৰিম। তাৰপিছত টেনিছ কোৰ্ট থাকিব, জিঞ্জাৰ থাকিব। ইয়াত গোটেই কেইটা অনুষ্ঠানে যি ধৰণে আছে তেওঁলোকক যি সুবিধা দিব লাগে চৰকাৰৰ পৰা এইখিনি কৰি আছো, কৰি আমি এই গোটেইখিনি জেগা উচ্ছেদ কৰিম আৰু আমাৰ লক্ষ্যটো হ'ল যে এই কেইদিনৰ ভিতৰত এই বানপানীৰ আগে আগে আমি গোটেইখিনি উচ্ছেদ কৰাৰ পিছতে অহা খৰালি ৱৰ্কিং চিজনটোত আমি শিল শাকতো খান্দিবলৈ ব্যৱস্থা কৰিম। অহা ৱৰ্কিং চিজনতে শিল শাকৰ যিখিনি ঠাই আমি উচ্ছেদ কৰিলো, ইনক্লুডিং এই ঠাই গোটেইখিনি লৈ আমি গোটেই শিল শাকতো বহলকৈ খান্দিবলৈ চেষ্টা কৰিম। যিটো শিল শাকত যদি আমি ভবামতে খান্দি উলিয়াব পাৰো, তেতিয়াহ'লে গুৱাহাটীৰ এটা মেজৰ পানী ইয়ালৈ আহি ইয়াত ষ্টৰেজ হ'ব আৰু ইয়াৰ পৰা আমি বঢ়িয়াকৈ ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰিম। আজি যিটো বানপানীৰ সমস্যা আমি দেখি আছো, এই সমস্যাটো বহু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হ'ব আৰু এইটো আমাৰ কাৰণে বহুদিনীয়া পৰিকল্পনা আছিল। সকলোৱে ভাবি আছিল যে এই ইনষ্টিটিউট এইবিলাক কেনেকে উঠাই দিয়া হ'ব বা জিঞ্জাৰ হোটেল কেনেকে ভাঙিব, এই কথাবিলাক ভাবি আছিল। এতিয়া আমি এইবিলাক কামো বাস্তৱ কৰাৰ চেষ্টা কৰিছো। তেখেতসকলৰ বেছিভাগৰে আমাৰ যি মতে লিষ্ট তেওঁলোকে বনাই দিছিল সেইটোৱে ক্ষতিপূৰণ পাইছিল। ক্ষতিপূৰণ পোৱাৰ পিছতো কেতিয়াবা লিষ্টত এই নামটো ৰৈ গ'ল, অমুকটো হ'ল, এনেকুৱা কিছুমান কথা চলি আছে যিখিনি আমাৰ GMDয়ে ভেৰিফাই কৰি আছে যে জেনুইনিটি কিমান হয়। যিসকল তাত আগতে লিষ্ট বনাইছে তেওঁলোকক আমি তেওঁলোকৰ কম্পেনচেশ্যন কৰি দিয়া হৈছে। তাৰ মাজত কিছুমান মানুহ জেনুইনো হ'ব পাৰে, মই নকওঁ যে জেনুইন নহয়, কিন্তু সেই সময়ত সেই মানুহখিনিৰ নাম নাছিলে। পিছত যেতিয়া নাম সোমাইছে তেতিয়া অকমান ইয়াৰ জেনুইনিটি চাব লগা হৈছে। মই ভাবো যে জেনুইন হলেতো তেওঁলোকে পাব আৰু তাৰ ব্যৱস্থাও ইতিমধ্যে GMDয়ে মোক জনাইছিল যে কিছু জেনুইন মানুহ আছে, গতিকে মই সেই ব্যৱস্থাটো কৰিছো। তেখেতসকলৰ লগত আগতেও মই কেইদিনমান আগত কথা পাতিছো। আকৌ আলোচনা বহিব নেকি আপুনি? আলোচনা মানে কি, তেখেতসকলতো আলোচনা কৰি কাম কৰা হৈছে আৰু তেখেতসকলক প্ৰাপ্য ক্ষতিপূৰণ, এতিয়া ক্ষতিপূৰণ এনেকুৱা যে কোনোবাই বহুত বেছি বিচাৰিব, ইমান নাপাব পাৰে, কিন্তু চৰকাৰী নিয়ম মাফিক যি দিব পাৰে সেই ক্ষতিপূৰণো দিয়া হৈছে। এতিয়া তাৰ কিছুমানে পোৱা নাই বুলি তেখেতসকলে মোক কেইদিনমান আগত কৈছিলে। মই লগে লগে GMDয়ে কৈছিলো যে আপোনালোকে সেই লিষ্টখন ওলাই লওক, কোনোবা ৰৈ গ'ল নেকি। চৰকাৰী তথ্য মতে যিখিনি আছিল সেইখিনি দিয়া হ'ল, যদি ৰৈ গৈছে সেইখিনিতো দিয়াৰ চেষ্টা কৰিব লাগিব। সংস্থাপনৰ কথা তেখেতসকলৰ লগত আমি প্ৰথম ক্ষতিপূৰণৰ কথা পাতিছিলো আৰু সেই ধৰণে কামখিনি আগবঢ়োৱা হৈছে। আৰু এতিয়া আমাৰ লক্ষ্য হ'ল যে আমি অতি সোনকালে বানমুক্ত গুৱাহাটী কৰিবৰ কাৰণে এই যিখিনি কাম অকেডিয়ে হওক, জিঞ্জাৰে হওক, এইখিনি কাম কৰাৰ আমি মেইন লক্ষ্যত আছো। কামখিনি আমি কৰিম। সকলো বস্তুৰ এটা প্ৰক্ৰিয়া থাকে, যেনেকে অকেডিটো আপোনালোকে ভাবিছিল যে ভাঙিব পাৰিব জানো, আজিতো অকেডি ভাঙিলো আৰু মই আজিয়ে কৈ দিছো যে অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি ভাঙিম। অহা 30 তাৰিখে আৰু অহা মাহত এটা দুটা কিবা ভঙা যাব, মেবি IHMও হ'ব পাৰে। য'ত আমাৰ সুবিধা হৈছে IHM ভাঙিব লগা আছে, টেনিছ কোৰ্টখন ভাঙিব লগা আছে, জিঞ্জাৰ ভাঙিব লগা আছে। গোটেইখিনি বেচ বাই বেচ এটা এটা দিন চলি গৈ থাকিব আৰু আজিৰে পৰা এই ধৰণৰ মানে ভঙা যিটো কাম ক্লিয়াৰ কৰা কামটো আৰম্ভ হ'ব।